নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। আৰু কিছু সময়ৰ পিছতেই ডাঙৰ ৰাজনৈতিক পথ পৰিৱৰ্তন সংঘটিত হ'ব এইখন অসমত। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ গুৱাহাটীস্থিত বাসগৃহলৈ যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সন্ধিয়া 6:30 বজাৰ পৰা 7 বজাৰ ভিতৰত ভূপেন বৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে ভূপেন বৰাৰ বাসগৃহত নিৰাপত্তাৰক্ষী উপস্থিত হৈছে, বিভিন্ন নিৰাপত্তাৰ দিশবোৰ চাইছে আৰু ভূপেন বৰাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীক আদৰিবলৈ সন্মুখৰ বাগিচাৰ ফুলবোৰ ধুনীয়াকৈ সজোৱা হৈছে, নতুনকৈ চকী ৰখা হৈছে। অৱশ্যে আজিৰ দিনটো ভূপেন বৰা যথেষ্ট ব্যস্ত আছিল। ৰ'ব, তাৰ আগতে ৰাজনৈতিক মহলত চলি থকা এটা আলোচনাৰ বিষয়ে ক'ব ওলাইছোঁ। দিছপুৰৰ ৰাজনৈতিক মহলত এতিয়া কোৱা হৈছে ভূপেন বৰাৰ লগত হঠাৎ ৰাজযোগ লাগিছে। ভূপেন বৰাই 3বাৰকৈ বিহপুৰীয়া সমষ্টিৰ পৰা পৰাস্ত হৈছিল। প্ৰতিবাৰে নিৰ্বাচনত তেওঁ জিকিব বুলি ভাবে, শেষ মুহূৰ্তত বিজেপিৰ হাতত তেওঁ পৰাস্ত হয়। সেইজন ভূপেন বৰাই এইবাৰ বিজেপিৰ হৈ নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে গেৰেণ্টি দিছে যে নিৰাপদ কোনো সমষ্টিৰ পৰা ভূপেন বৰাক দিছপুৰলৈ বিজয়ী কৰি অনা হ'ব আৰু মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ বিধায়ক হ'ব ভূপেন বৰা। গতিকে স্বাভাৱিকতেই ক'ব পৰা যায় ভূপেন বৰাৰ এতিয়া ৰাজযোগ চলি আছে। ৰাজনীতিবিদবিলাকে এতিয়া প্ৰশ্ন কৰিছে ভূপেন বৰাৰ জ্যোতিষী কোন আছিল, ভূপেন বৰাই কোন দেৱতাক পূজা কৰে, কিয়নো ভূপেন বৰাৰ দৰে ৰাজযোগ থকা ব্যক্তি এই মুহূৰ্তত কোনোৱেই নাই। কংগ্ৰেছৰ প্ৰতিজন বিধায়কে, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু বিধায়কৰ সমষ্টিৰ কথা কোৱা নাই, হিন্দু বেল্টত থকা প্ৰতিজন কংগ্ৰেছৰ বিধায়কে, সেইজন বিধায়ক দেৱব্ৰত শইকীয়াই হওক, ভাস্কৰ বৰুৱাই হওক, তেওঁলোক সকলোৱে নিৰ্বাচনী যুদ্ধত কেনেকৈ জিকিব পাৰিম তাক লৈ দিনে নিশাই পৰিশ্ৰম কৰি আহিছে। সেইখিনি সময়ত ভূপেন বৰা কংগ্ৰেছত এৰাগী নেতা হৈ পৰিছিল। এটা সময়ত ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। ভূপেন বৰাৰ সোঁৱে বায়ে অজস্ৰ মানুহৰ আগমন ঘটিছিল, কিন্তু এতিয়া ভূপেন বৰাৰ কাষত মানুহ নাই। ভূপেন বৰা হতাশগ্ৰস্ততাত ভুগিছিল। নক'লেও হ'ব, আজিৰ পৰা এবছৰ আগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ভূপেন বৰাই বিজেপিত যোগদান কৰিব। সেই সময়ত আচলতে ভূপেন বৰাৰ ওচৰত সভাপতি হৈ থকাৰ অৱস্থাত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাবাৰো প্ৰস্তাৱ দিয়া হৈছিল ভূপেন বৰাক বিজেপিলৈ আহিবলৈ, কিন্তু ভূপেন বৰা বিজেপিলৈ অহা নাছিল। কিন্তু এই মুহূৰ্তত ভূপেন বৰাই সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিলৈ আহিব। আনুষ্ঠানিকভাৱে সেই কথা কোৱা নাই যদিও ভূপেন বৰাই ঘনিষ্ঠ মহলে সেই কথা জনাইছে। আজিৰ দিনটোত ভূপেন বৰাই ৰহস্যজনক স্থিতি অৱলম্বন কৰিছে। ভূপেন বৰাই খুব কম সংখ্যক লোকৰ মোবাইল ফোনে ধৰিছে। তেওঁৰ মোবাইলটো অন আছে, তেওঁলোকে ফোন কৰিলে ফোন নধৰে, নিৰ্দিষ্ট মানুহে ফোন কৰিলে ধৰে। আৰু ভূপেন বৰাই সভাপতি হওঁতে এনেকুৱা কাণ্ড হোৱা নাছিল, আজি যিটো কাণ্ড হৈছে। তেওঁৰ বাসগৃহত আজি পুৱাৰে পৰা বিভিন্ন চেনেলৰ সম্পাদক, সাংবাদিক উপস্থিত হৈছে। এঘণ্টীয়া প্ৰতিজন সাংবাদিক সম্পাদকৰ সৈতে টক শ্ব' কৰিছে। আজি নিশা 8 বজাৰ লগে লগে অসমৰ প্ৰায়বোৰ টেলিভিছন চেনেলত ভূপেন বৰাৰ সাক্ষাৎকাৰ প্ৰকাশ পাব। গতিকে আপুনি কল্পনা কৰক, সঁচাকৈ ভূপেন বৰাৰ সঁচাকৈ ৰাজযোগ এতিয়া তেওঁৰ গাত পৰিছে নাই, আচলতে ৰাজযোগ হৈছে। এটা প্ৰশ্ন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ ঘৰত গৈ কি কৰিব? স্বাভাৱিকতে চাহ খাবলৈ হিমন্ত বিশ্ব শৰ্মা ভূপেন বৰাৰ ওচৰলৈ নাযায়। মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ ঘৰলৈ গৈ এটা বাৰ্তা দিব বিচাৰিব যে ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত। হয়তো ওলাই অহাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে ঘোষণা কৰিব, হয়তো ৰণকৌশল প্ৰস্তুত কৰি 2-3 দিন পিছত এই ঘোষণা কৰিব। খবৰ অনুসৰি 20 বা 21 তাৰিখে ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত, কিয়নো ইতিমধ্যে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু কংগ্ৰেছৰ নেতৃত্বই এতিয়াও আশা প্ৰকাশ কৰিছে ভূপেন বৰা কংগ্ৰেছলৈ ঘূৰি আহিব। বাস্তৱ ক্ষেত্ৰতো কংগ্ৰেছৰ প্ৰতিজন নেতাই জানে ভূপেন বৰাই কোনো ক্ষেত্ৰতে ঘূৰি নাহে, কাৰণ ভূপেন বৰাই এক বাম্পাৰ অফাৰ পাইছে। কংগ্ৰেছৰ যিকোনো নেতাৰ বাবে এইটো বাম্পাৰ অফাৰ। নিৰ্বাচনলৈ 2 মাহ থকা অৱস্থাত ভূপেন বৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে তেওঁক এটা ছেফ বা নিৰাপদ সমষ্টি বা বিধানসভালৈ নিৰ্বাচিত কৰি পঠোৱা হ'ব। এতিয়া প্ৰশ্ন হৈছে কোনটো ছেফ সমষ্টি? এইখিনিতে নাম উত্থাপন হৈছে বিহপুৰীয়া বিধানসভা সমষ্টি। বিহপুৰীয়াত বৰ্তমান বিধায়কজন হৈছে বিজেপিৰ, তেওঁ হৈছে অমীয় ভূঞা। অমীয় ভূঞাৰ পূৰ্বে বিহপুৰীয়াৰ বিধায়ক আছিল দেৱানন্দ হাজৰিকা। এই দেৱানন্দ হাজৰিকায়ো ভূপেন বৰাক পৰাস্ত কৰিছিল, এই অমীয় ভূঞাই ভূপেন বৰাক পৰাস্ত কৰিছিল। আচলতে বিহপুৰীয়া এটা সময়ত যথেষ্ট সংখ্যক কংগ্ৰেছ কৰ্মী আছিল। ভূপেন বৰাৰ সোঁৱে বায়ে ঘূৰি থকা কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ নেতাসকলে পৰৱৰ্তী সময়ত বিজেপিলৈ গৈছিল। আজি দেৱানন্দ হাজৰিকা বা অমীয় ভূঞাৰ লগত যিসকল বিজেপি কৰ্মী আছে, এটা সময়ত তেওঁলোক ভূপেন বৰাৰ সৈতে কংগ্ৰেছতে আছিল। গতিকে এতিয়া এনেধৰণৰ প্ৰস্তাৱ এটাও মুখ্যমন্ত্ৰীৰ ফালৰ পৰা ভূপেন বৰাক দিয়া হ'ব পাৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হৈ ভূপেন বৰাই নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব। বিহপুৰীয়াৰ গ্ৰাউণ্ড ৰিপৰ্ট মতে বিহপুৰীয়াত বিজেপি যথেষ্ট শক্তিশালী।
কিন্তু বিধায়ক অমিয় ভূঞাৰ স্থিতিত বিজেপি বিধায়কসকল অসন্তুষ্ট। বিজেপি কৰ্মীসকলে অমিয় ভূঞাৰ স্থানত যিকোনো এজন লোকক বিজেপিৰ টিকট দিলে তেওঁ সহায় কৰিবলৈ বা তেওঁৰ লগত কাম কৰিবলৈ সাজু আছে। সেই সূত্ৰে বিজেপিয়ে সিদ্ধান্ত এটা লৈছিল যে মনে মনে যে এইবাৰ অমিয় ভূঞাৰ স্থানত দেৱানন্দ হাজৰিকাক টিকট দিয়া হ'ব। দেৱানন্দ হাজৰিকাৰো ব্যক্তিগতভাৱে যথেষ্ট শক্তিশালী স্থিতি নাই, কিন্তু অমিয় ভূঞাতকৈ দেৱানন্দ হাজৰিকাৰ স্থিতি ভাল। এইখিনি সময়তে আন এজন প্ৰাৰ্থীৰ নাম ওলাইছে, তেওঁ হৈছে ৰঞ্জিত ভট্টাচাৰ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ, বয়সত তেওঁতকৈ সৰু। কটন কলেজৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰঞ্জিত ভট্টাচাৰ্য আছিল। এতিয়া বিজেপিৰ কৃষক গোটৰ গুৰুত্বপূৰ্ণ পদত ৰঞ্জিত ভট্টাচাৰ্য আছে। তেওঁ বিহপুৰীয়াৰ যুৱক। এইকেইদিন ৰঞ্জিত ভট্টাচাৰ্য বিহপুৰীয়াত লাগি আছিল। ছ'চিয়েল মিডিয়াত তেওঁৰ বিভিন্ন আলোকচিত্ৰ ওলাইছিল। ৰঞ্জিত ভট্টাচাৰ্যই আশা প্ৰকাশ কৰিছিল অমিয় ভূঞাৰ স্থানত তেওঁক টিকট দিয়া হ'ব, কিন্তু মুখ্যমন্ত্ৰীয়ে নিজৰ ঘৰত থকা ব্যক্তিজনক টিকট দিয়ে নে নাই সেয়া প্ৰশ্নৰ বিষয়। গতিকে এনে ক্ষেত্ৰত বিহপুৰীয়াত হঠাৎ ভূপেন বৰাক টিকট দিয়াৰ সম্ভাৱনা প্ৰবল। হয়তো মুখ্যমন্ত্ৰীয়ে সেই প্ৰস্তাৱ দিব। যদি সেই হয়, লগে লগে প্ৰশ্ন হ'ব ৰঙানদীত কি হ'ব, কিয়নো ভূপেন বৰাই এইকেইদিন বিহপুৰীয়াৰ পৰিৱৰ্তে ৰঙানদীত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ চেষ্টা চলাইছিল। নাওবৈচা সমষ্টিটো ভঙাৰ পিছত ৰঙানদী সমষ্টিৰ সৃষ্টি হৈছে। ৰঙানদীত প্ৰায় 25 বা 30,000 মুছলমান ভোট আছে। ভূপেন বৰাই আশা কৰিছিল এই 30,000 মুছলমান ভোটৰ লগতে হিন্দু ভোটৰ জৰিয়তে আমি বিজয়ী হ'বলৈ পাৰিম। কিন্তু ৰঙানদীত বিজেপিৰ কেইবাজনো প্ৰাৰ্থীয়ে টিকট বিচাৰিছে। ইয়াৰ মাজত ঋষিৰাজ হাজৰিকা বৰ্তমান শক্তিশালী স্থিতিত আছে। বিজেপিৰ আন এজন নেতা গোবিন্দ শইকীয়াও এই সমষ্টিটোৰ পৰা ৰঙানদীৰ পৰা লাগি আছে। অসম গণ পৰিষদৰ ফালৰ পৰা জয়ন্ত খাউণ্টে লাগি আছে। মই পুনৰ কৈছোঁ যে এই সমষ্টিটোৰ পৰা ভূপেন বৰাই কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল। এতিয়া মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ পিছত ভূপেন বৰাই যদিহে বিহপুৰীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেনেহ'লে ৰঙানদীৰ কংগ্ৰেছ পাৰ্টি কোন হ'ব? ৰঙানদীত কংগ্ৰেছৰ কোনো শক্তিশালী নেতা নাই নেকি? এনে অৱস্থাত এনেধৰণৰ চিন্তা চৰ্চাও চলিছে যে ৰঙানদীত নিজৰ কাম কৰি থকা কেইবাজনো প্ৰাৰ্থীয়েও কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছে যে কংগ্ৰেছে যদি টিকট দিয়ে কংগ্ৰেছত তেওঁলোকে যোগদান কৰিব। এনেধৰণৰ সমীকৰণ চলি আছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে কালি কৈছিল যে ভূপেন বৰাক গুৱাহাটীৰ যিকোনো সমষ্টি এটাৰ পৰাও জিকাই দিব পৰা যাব। অৰ্থাৎ এনেধৰণৰ ইংগিত দিছিল যে প্ৰয়োজন সাপেক্ষে বিহপুৰীয়াৰ পৰা ভূপেন বৰাক টিকট নিদি দিছপুৰ সমষ্টিৰ পৰা টিকট দিও তেওঁক বিজয়ী কৰি দিব পৰা যাব, কিয়নো দিছপুৰ হৈছে ভূপেন বৰাৰ বৰ্তমানৰ ঠিকনা। গতিকে বিহপুৰীয়াত যদি ভূপেন বৰাই টিকট দিয়া নহয়, তেনেহ'লে দিছপুৰৰ পৰা টিকট দিয়াৰ সম্ভাৱনা আছে। দিছপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই এইবাৰ টিকট পোৱাৰ সম্ভাৱনা কম বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে বিভিন্নজন লাগি আছে, জয়ন্ত দাসে লাগি আছে, মানস বৰাই লাগি আছে। কিন্তু এতিয়াও বিজেপিয়ে মন পচন্দ প্ৰাৰ্থীজন বিচাৰি পোৱা নাই। শেষ মুহূৰ্তত ভূপেন বৰাক বিহপুৰীয়াৰ পৰিৱৰ্তে এই সমষ্টিটো অৰ্থাৎ দিছপুৰ সমষ্টিৰ পৰা টিকট দিলেও একো আচৰিত হ'বলগীয়া নাই। এক কথাত ক'বলৈ গ'লে কপাল ফুলিছে এতিয়া ভূপেন বৰাৰ। ভূপেন বৰাই এতিয়া সলনি হ'ব লাগিব। ভূপেন বৰাই বাৰে বাৰে কৈ আছে, আজি পুৱাৰ ভাগতো কৈছে কংগ্ৰেছৰ অৱস্থা ভাল নহয়, কংগ্ৰেছ এতিয়া আৰৰ দ্বাৰা পৰিচালিত হয়। আৰ বুলি কাৰো নাম কোৱা নাই যদিও আচলতে ৰকিবুল হুছেইনৰ কথা কৈছে। ৰকিবুল হুছেইনে আচলতে ভূপেন বৰাৰ সভাপতি পদৰ পৰা আঁতৰাই গৌৰৱ গগৈক এই পদত অধিষ্ঠিত কৰাইছিল। গতিকে ৰকিবুল হুছেইনৰ প্ৰতি ভূপেন বৰাৰ মুঠেই ভাল ভাৱ নাই। গতিকে ৰকিবুল হুছেইনক সমালোচনা কৰিছে ভূপেন বৰাই। ভূপেন বৰাই বিজেপিলৈ অহাৰ পিছত কাইলৈ পৰহিৰ পৰা এক নতুন ভাষ্য দেখা যাব। যিদৰে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ পিছত উগ্ৰ হিন্দুত্ববাদ দেখুৱাইছিল, হয়তো ভূপেন বৰাই কাইলৈ পৰহিলৈ উগ্ৰ হিন্দুত্ববাদ দেখুৱাব। ইয়াৰ লগে লগে সামাজিক মাধ্যমত ভূপেন বৰাই সমালোচনাৰ সন্মুখীন হ'ব। যোনেই সমালোচনা নকৰক কিয়, পাছৰ কথা বাস্তৱ সত্যটো হ'ল ভূপেন বৰাই এতিয়া ৰাজদূত লাগিছে। ভূপেন বৰাৰ বাবে খুব ভাল দিন আহি আছে। এই ভিডিঅ' সংগ্ৰহত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।